নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু মই ভালে আছোঁ। আজি থাম্বনেইল চাই গমেই পাইছে ভিডিঅ'টো কি হিচাপত বনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বনোৱাৰ মোৰ এটাই কাৰণ, যাতে মই কৰা ভুলটো আপোনালোকে কেতিয়াও নকৰে। আজি হ'ল ফেব্ৰুৱাৰী 1 তাৰিখ, যোৱা পৰহি অৰ্থাৎ 30 জানুৱাৰীত মোৰ মামাৰ ছোৱালী বিয়া আছিল। বিয়াখনক লৈ মোৰ 3 মাহ 4 মাহ আগৰ পৰাই সপোন আছিল যেন বহুত ফূৰ্তি কৰিম বিয়াখনত, কিন্তু তেনেকুৱা হ'বলৈ ভগৱানে নিদিলে। কাৰণ 3টামান বজালৈ ঠিকেই চলি আছিল। 3টামান বজাত কি হ'ল, মোৰ যিখন স্কুটি এইখনৰ এক্সিডেণ্ট হ'ল বেলেগৰ দ্বাৰাই বাৰু। আৰু কি হ'ল, প্ৰায় 8মান বজাত নহয় বাৰু, 7:30মান বজাত হ'ব, মই কাষৰে জেঠীমাজনীৰ ঘৰত কাপোৰ চেঞ্জ কৰিব গ'লোঁ। চেঞ্জ কৰিব যাওঁতে মই বিচনাখনত মোবাইলটো থৈ আলহীক মাত দিব আহিলোঁ বাহিৰলৈ। মাত দিব প্ৰায় 5 মিনিটৰ ইফালে সিফাল হ'ব। তাৰপিছত কি হ'ল যে ৰিটাৰ্ণ যেতিয়া মই মোবাইলটো নিবলৈ আহিলোঁ, বিচনাত মোবাইল ফোনটো মোৰ নাছিল। প্ৰথমতে ভাবিলোঁ যে হয়তো দেউতাৰ হাতত থাকিল বা মাৰ হাতত, তেনেকুৱা ভাবিলোঁ যদিও পিছত গম পালোঁ যে কাৰো হাততে নাই। আৰু ফোনটো মোৰ ছুইচ অফ হৈ গৈছিল, য'ত নেকি মোৰ মোবাইলটোত চাৰ্জ প্ৰায় 57-60% মান আছিল। তেতিয়া মই বুজি পাইছিলোঁ যে মোৰ মোবাইলটো নিশ্চয় চুৰি হৈছে। আৰু সেইমতে অলপ বিচাৰিলোঁ, প্ৰায় 8মান বজাৰ পৰা মই 9:30মান বজালৈ বিচাৰিলোঁ বা কণ্টেক্ট কৰিব ট্ৰাই কৰিলোঁ, ফোনটো অফেই আছিল। জেঠীমাহঁতৰ ঘৰত কাষৰে আৰু অলপ মানুহ আছিল যদিও মোৰ চকুৰ আগত তেওঁলোক ওলাইও আহিছিল। তেতিয়ালৈ ধৰিব পৰা নাছিলোঁ ফোনটো মোৰ কোনে চুৰি কৰিছিল। যিখিনি মানুহ মোৰ নিজৰে আছিল, জেঠীমা বা মোৰ জেঠীমাহঁতৰ দাদা, মা, দেউতা, আমি এইখিনি নিজৰে আছিলোঁ, বা মোৰ ভণ্টিহঁতো আছিল। পিছত 9:30 বজাত মই, মোৰ মা আৰু কাষৰে মামা কেইজনমানে পুলিচ থানাত গৈ FIR এখন দি থৈ আহিলোঁ। FIR এখন দি থোৱাৰ পিছত সকলোৱে গম পালে, আৰু যিজন কমাৰকুছিৰ OC ছাৰ, তেখেতে মোক ধুনীয়াকৈ ক'লে যে তুমি মোবাইল ফোন পাই যাবা। আজিকালি মোবাইল ফোন চুৰি হ'লে যদি IMEI নাম্বাৰটো থাকে তেতিয়াহ'লে অতি সোনকালেই পায়। মোৰ বেয়া কোনটো কথাত লাগিছিল, যিখন বিয়াত মই এনজয় কৰিম বুলি ভাবিছিলোঁ, সেইখন বিয়াত মই 9:30 বজাত পুলিচ থানা যাব লগা আছিল। মানে আৰু মোবাইল ফোনেৰে মই প্ৰতিটো মুহূৰ্ত ভিডিঅ' কৰি গৈছিলোঁ। ভাবিছিলোঁ যে ব্লগ বনাই মই ইউটিউবত সাঁচি ৰাখিম ভিডিঅ'খিনি। সেই হিচাপত মই ৰাতিপুৱাৰ পৰা কামৰ ব্যস্ততাৰ মাজত আপোনালোকক দিবৰ বাবেই মই ভিডিঅ' বনাই গৈছিলোঁ। আৰু বিয়াৰ তাৰিখ ঠিক হোৱাৰ দিনাও ভিডিঅ' বনাইছিলোঁ। আৰু যিহেতু মই সাধাৰণতে শ্বৰ্টছ বনাওঁ, ব্লগ তেনেকৈ নবনাওঁ, ভিডিঅ'ৰ কাৰণে বনাইছিলোঁ, ভাবিছিলোঁ যে স্মৃতি হিচাপে ৰাখি থৈ দিম। সেই হিচাপত মই কইনা ধোৱাৰ আগলৈকে ভিডিঅ' বনাই আছিলোঁ। কইনা ধোৱা টাইমখিনিত মই নাছিলোঁ, তাৰে পিছৰখিনিতো বনাবই নাপালোঁ, মোবাইলটো চুৰি হৈ থাকিল, সেইকাৰণে বহুত বেয়া লাগিল। তাতকৈ ডাঙৰ কথা, 6 মাহ আগতে মই মোবাইল ফোন এটা হেৰাইছোঁ। নিজৰ ভুলত হেৰাইছিল বাৰু সেইটো, নিজে পেলাই থৈ আহিছিলোঁ মই বালিলেচা মন্দিৰত, স্কুটিত আহি থাকোঁতে আৰু পৰি গৈছিল। সেইটো ভুলো আপোনালোকে নকৰিব। স্কুটিত মই আগফালে লৈছিলোঁ মোবাইলটো দিওঁ, আৰু 6টামান বজাত মই হেলমেট পিন্ধি আহিছিলোঁ। স্পীড ব্ৰেকাৰ যিখিনি আছিল বালিলেচা মন্দিৰত, তাতে খুব স্পীডত আহি থাকোঁতে মোবাইল ফোনটো মোৰ তাৰ পৰা পৰি গৈছিল। কিন্তু মই শব্দ শুনিও ৰখা নাছিলোঁ। মই ভাবিছিলোঁ নিশ্চয় কিবা শিল বা গাড়ীৰ কিবা হৈছে চাগে, হয়তো কিজানি তেনেকৈ ভাবিছিলোঁ। কিন্তু ঘৰ আহিয়ে গম পালোঁ যে মোবাইল ফোনটো তাত নাছিল, মানে মোবাইল ফোনটো মই তাতে পেলাই থৈ আহিছিলোঁ। পিছত গ'লোঁ যদিও মই মোবাইল ফোনটো নাপালোঁ। সেইটো বাৰু মোৰ নিজৰে ভুল আছিল। কিন্তু পৰহি মই কনফাৰ্ম আছিলোঁ যে মোবাইলটো মোৰ ইচ্ছাকৃতভাৱে কোনোবা চুৰি কৰিছে। আৰু নতুন ফোন আছিল এইটো মোৰ, নতুনকৈ লৈ উঠিছোঁ, মাত্ৰ 5 মাহ হৈছে। বহুত বেয়া লাগিল, গোটেই ৰাতি মই কান্দি আছোঁ, আৰু বিয়া মোৰ চোৱাও নহ'ল। কিন্তু কইনাৰ লগত মোৰ যাব লগা হ'ল, কাৰণ কইনাৰ লগত যোৱা তেনেকৈ মানুহ নাছিল। যাওঁতেও মই কান্দি গৈছোঁ। ৰাতিও তাত মোৰ দৰাঠি ঘৰ পোৱাৰ পিছতো মোৰ টোপনি অহা নাই। ভালকৈ ভাবি আছোঁ যে কোনে কৰিলে এইটো কাম, বাহিৰা মানুহ তেনেকৈ নাছিল। পিছত কি হ'ল, FIR দি আহিলোঁ। আৰু ঠিক কালি ৰাতিপুৱা প্ৰায় 8-9মান বজাত চাগে মাহঁতে আকৌ জেঠীমাহঁতৰ ঘৰত ভালদৰে মোবাইলটো চালে, কিন্তু পোৱা নাই। তাৰপিছতে জেঠীমাজনী, যিটো জেঠীমা হয় আমাৰ, তেওঁ ক'লে মাহঁতক আহি যে মোবাইল ফোনটো আমি এবাৰ চাওঁ, এনেকৈ মানে জংঘলত পেলাই থৈ গৈছে চোৰজনে মোবাইলটো। মই অনুমান কৰিছোঁ বাৰু চোৰজন কোন, কিন্তু মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে নামটো মেনশ্যন নকৰোঁ।
যিহেতু তেওঁ মোক মোবাইলটো ৰিটাৰ্ণ দিলে তাৰ বাবে তেওঁক এটা ধন্যবাদ আৰু এটা অনুৰোধ যে নেক্সট টাইম তেনেকুৱা কৰিব নালাগে কিয় নালাগে কাৰণ আজিকালি মোবাইল ফোনটোত আমাৰ সকলো ডকুমেণ্টছ থাকে আজিকালি মোবাইলটোৱে সকলো বুলি ক'লেও ভুল নহয় যিহেতু মোবাইলটো লৈ যোৱাৰ পিছত যিখিনি মানসিক অশান্তি পালোঁ এফালে মোৰ গাড়ীখনৰ দুখ নতুন গাড়ীখনো মোৰ লোৱাৰ 6 মাহ হৈছে মোবাইল ফোনটো লোৱাৰ 5 মাহ হৈছে মোৰ দুটা দুখত যেন মোৰ এনেকুৱা লাগিল নিজকে পাগল যেন অনুভৱ হ'ল আকৌ ভালদৰে কাপোৰো মানে ড্ৰেছ পাতি এইবোৰ থাকি গ'ল মই আকৌ ভালদৰে ব্যৱহাৰেই নকৰিলোঁ বহুত অশান্তি পালোঁ আৰু মই বস্তু খুব হেৰাওঁ মোৰ যিখিনি ক্ল'জ ফ্ৰেণ্ড সিহঁতে জানে মই বস্তু হেৰাই থাকোঁ মই ভালদৰে ৰাখোঁ তাৰপিছতো হেৰাই থাকে আৰু মোবাইল ফোনটো মই বিয়াৰ দিনা ৰাতিপুৱাৰ পৰাই মই মানে ক'তোৱে ধোৱা নাই আনকি বক্সত গান লগাই আছে তাতেও ধোৱা নাই কিজানি হেৰাই যায় বা কোনোবা লৈ যায় 5 মিনিটৰ বাবে থওঁতে মোবাইলটো গাইব কৰি দিছিল এতিয়া আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে মই এইটোৱে বুজাব বিচাৰোঁ চোৰজনক বিশেষকৈ চোৰজনে হয়তো মোৰ ভিডিঅ'টো চাইও আছে তেনেকুৱা কাম নেক্সট টাইম নকৰিবা এনেকৈ মানসিক অশান্তি দিব নাপায় তাতকৈ তুমি কষ্ট কৰি এটা মোবাইল ফোন কিনি লোৱা বা আজিকালি মোবাইল ফোন থাকেই সকলোৰে কি ভাবি তেওঁ মোবাইল ফোনটো চুৰি কৰিছিল মই গম নাপাওঁ আৰু দ্বিতীয়তে আপোনালোকক ক'ব বিচাৰোঁ যদি আপোনালোকৰ এনেকুৱা অনুষ্ঠান আহে তেতিয়াহ'লে যিখিনি আপোনালোকৰ মোবাইল ফোন বুলি নহয় বাৰু প্ৰয়োজনীয় সামগ্ৰীবোৰ আপোনালোকৰ লগতে ৰাখিব কাকো বিশ্বাস নকৰিব নিজৰ পৰিয়ালৰ বাহিৰে মোৰো ভুলত কোনে কৰিছিল বাৰু এইটো কাম মই গম পাইছোঁৱে প্ৰায় আপোনালোকক জনালৈ তেনেকুৱা মানে অশান্তি মানুহক দিব নালাগে একচুৱেলি বাৰু আপোনালোকক বিয়াৰ যিখিনি দিনৰ ভিডিঅ' বনাইছিলোঁ মই অলপ পিছতে আপলোড কৰিম আপোনালোকৰ মাজত যিটো বাৰ আৰু মামাৰ ভিডিঅ' শ্বৰ্টছ এটা দিছিলোঁ এইটো মই 12,000 মানুহে চালে প্ৰায় ভিউ আহি আছে ভাল বহুত মৰম দিছে বাকীখিনি ভিডিঅ'টো তেনেকৈ মৰম দিব ৰাতিৰ বেলেগৰ পৰা ভিডিঅ'বোৰ মই কালেক্ট কৰিছোঁ বাৰু তথাপিতো নিজে বনোৱাৰ দৰেটো নহয় অলপ বনাইছিল ৰাতিৰখিনি মই দিবলৈ চেষ্টা কৰিম এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ